Hello বন্ধুসকল ওয়েলকাম টু এনকে টেকনলজি আজি আকৌ এটা নতুন ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিছো আজি মই আপোনালোকক দেখাম স্ক্ৰীন ৰেকৰ্ডাৰ ফৰ এন্ড্ৰইড আৰু এবছলিউটলি ফ্ৰী যোনটো হ'ব হেতু মই আপোনালোকক দেখাম সো বন্ধুসকল আহক আমি ভিডিওটো আৰম্ভ কৰো So প্ৰথম বন্ধুসকল মই আপোনালোকক এপ্লিকেশনটো মোছত ইনষ্টল কৰি থোৱা আছে আপোনালোকে গৈ প্লে ষ্টৰত আৰামছে পাই যাব আপোনালোকে প্লে ষ্টৰত যাব এনেকে প্লে ষ্টৰত গৈ পিনে আপুনি ইয়াত সাৰ্চ কৰি দিব সাৰ্চ কৰিব আহিব আপোনাৰ তাত কৰিব এক্স ৰেকৰ্ডাৰ বুলি আপুনি ইয়াত টাইপ কৰি দিব এক্স ৰেকৰ্ডাৰ এনেকে টাইপ কৰাৰ পিছত আপোনাৰ এটো আহি যাব সক স্ক্ৰীন ৰেকৰ্ডাৰ এনেকে আহিব ঠিক আছে 4.7 আপোনাৰ ৰেটিং আছে 50 মিলিয়নে ডাউনলোড কৰিছে আপোনালোকে এটো গৈ পিনি ইনষ্টল কৰিব মই ইনষ্টল কৰি থোৱা আছে সো মই এপ্লিকেশনটো আপোনালোকক ওপেন কৰি দেখাইছো কেনেকুৱা আপোনাৰ ইন্টাৰফেস হ'ব সো বন্ধুসকল আপোনালোকক ওপেন কৰাৰ পিছত আপোনালোকক এলাও বিচাৰিব যোনবিলাক আপোনাৰ যোনবিলাক এলাউইং থাকিব মই সব বন্ধুসকল এই ভিডিওটো মই এটোতে এক্স ৰেকৰ্ডাৰ এটোতে মই বনাই আছো সো ইয়াত মোৰ সব মোৰ ভাগৰ ইয়াত মোৰ ৰেকৰ্ডিংটো হৈ আছে সো বন্ধুসকল আপোনালোকে ভিডিওটো চাই থাকক আৰু ইয়াত কি ফেসিলিটি আছে আপোনালোকে চাই থাকক সো বন্ধুসকল আমি যোনবিলাক পাৰমিশনখিনি দিয়াৰ পিছত আমাৰ বন্ধুসকল ইন্টাৰফেসটো এনেকুৱা আহিব আহাৰ পিছত আমাৰ সো ইয়াত ভিডিও বুলি আহিব ইয়াত ক্যামেৰা এটা আহিব পেন্সিল এটা আহিব ইয়াত সেটিংস আহিব সো আমি সেটিংসত আমি আমাৰ স্ক্ৰীন ৰেকৰ্ডাৰটো কেনেকুৱানো কি ধৰণৰনো আমি চাওঁ হক সো আমি সেটিংত গৈ পিনি আমি চাম সেটিংত সব আপোনাৰ ৰিজল্যুশন বদলাব পাৰো ৰিজল্যুশন ইয়াত 1080p লগে আছে 720p লগে আছে 540p 480p 360p 240p আপুনি যোনটো ৰিজল্যুশন বিচাৰে সেই ৰিজল্যুশনটো দিব পাৰে মই 540p ইউজ কৰিছো সো বন্ধুসকল সক ইয়াত কোৱালিটি আছে আপুনি মিডিয়াম ইউজ কৰিব পাৰে হাই ইউজ কৰিব ইয়াত বহুতকিটা অপচনছ বা অটো কৰি থব পাৰিব তাৰপৰা FPS আছে যোনটো আপোনাৰ হায়াৰ যোনটো আপোনাৰ স্মুথাৰ কৰে ভিডিওটো যিমান স্মুথ হ'ব আপোনাৰ ভয়েসটো কেনেকুৱা হ'ব হেখিনি আপোনাৰ চাব ইয়াত স্মুথ হ'ব না ভিডিওটো মানে আপোনাৰ ৰেন্ডাৰিং হ'ব গুটে ভিডিওটো এটো তাতো আপোনাৰ অপচন আছে অটো আছে আপোনাৰ এস যোনটো আছে তাত 60 fps দিব পাৰে আপুনি 30 দিব পাৰে আপুনি 15 দিব পাৰে অপচনো আছে সো বন্ধুসকল ইয়াৰ পিছত আছে ইয়াত ওৰিয়েন্টেশন তাত আপুনি পোৰ্ট্ৰেট ল'ব বিচাৰে নে ল্যান্ডস্কেপ ল'ব বিচাৰে হেতু আপোনালোকৰ কথা ইয়াত মই অটো দি থৈছো ইয়াত আপুনি নিজে ইয়াত কাস্টমাইজ কৰি ল'ব পাৰে সো বন্ধুসকল ৰেকৰ্ডিংৰো আপোনাৰ অডিও ৰেকৰ্ডিংৰো অপচন আছে আৰু সক ইয়াত আপোনাৰ ডিউৰেচনটো দেখাই থাকে আপুনি কিমান দেৰিলৈকে আপুনি ভিডিওটো বনাব পাৰিব তাৰপৰা আপোনাৰ যদি কিবা এপ্লিকেশন যদি কিবা ধৰণৰ ইউআইটো আপোনাৰ ক্ৰ্যাশ হৈ যায় আপুনি ৰিপেয়াৰো কৰিব পাৰিব আপুনি ইয়াত সক ইয়াত আপোনাৰ বেটাৰি অপটিমাইজেশনো আছে আপোনাৰ যদি কম থাকে আপোনাৰ বেটাৰি তেতিয়া আপোনাৰ ইয়াত অপটিমাইজ কৰি পিনে আপোনাৰ বেটাৰিটো বেকআপো বঢ়াই দিব ইয়াত ৰেকৰ্ডিং মোড আপুনি দিব পাৰে ইয়াত নৰমাল দিব পাৰে প্ৰফেশনেল মোডো দিব পাৰে বা কাউন্টডাউন আপুনি দিব পাৰে আপুনি যিমান বিচাৰে 10 সেকেন্ড বিচাৰে 5 সেকেন্ড বিচাৰে আপুনি প্ৰিপেয়াৰ হ'ব কাৰণে এইবিলাক কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ অপচন আছে আপুনি চেক কৰিলে মানে আপোনাৰ ৰেকৰ্ডিংটো অফ হৈ যাব আপোনাৰ মোবাইলটো মানে লৰাই দিলে মানে সো বন্ধুসকল আপোনাৰ এটো ফেস কেমও আছে ফেস কেমও অন কৰি ল'ব পাৰিব ইয়াত সক 3 নম্বৰতে আছে আপোনাৰ এটো আপুনি ফেস কেমও আপুনি গেমিংৰ কাৰণে যদি আপোনাৰ ইন্টাৰেষ্টিং আছে আপুনি গেমিংতো আপুনি ফেস কেম ইউজ কৰি পিনে আপুনি ইউটিউবত দিব পাৰিব আপুনি স্ক্ৰিনশ্বট ল'ব পাৰিব ব্ৰাছ দি আপুনি আপোনাৰ মাৰ্ক কৰিব পাৰিব আপুনি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰিব ল্যাঙ্গুৱেজ আপুনি সিলেক্ট কৰিব পাৰিব যেটো বিচাৰে মানে আপোনাৰ ইয়াত মেইনলি মোৰ সবতছে ভাল লাগিলে এক্স ৰেকৰ্ডাৰটো ইমানখিনি মানে আপোনাৰ দিয়াৰ পিছতো ইমানখিনি ফেসিলিটিজ দিয়াৰ পিছতো আপোনাৰ মানে ইয়াত ৱাটাৰমাৰ্ক নিদিয়া আপুনি ৰেকৰ্ডিংটো কৰাৰ পিছত আপোনাৰ ৱাটাৰমাৰ্ক নাথাকে ইয়াত এই আপোনাৰ ৰেকৰ্ডাৰটো এবছলিউটলি আপুনি ফ্ৰী পাব আপুনি কোনো আপোনাৰ ধৰণৰ কোনো পেড দিব দৰকাৰ নাই আপুনি আৰামছে পাৰিব আপোনাৰ জাস্ট আপুনি প্লে ষ্টৰত গৈ পিনে আপুনি এক্স ৰেকৰ্ডাৰটো ডাউনলোড কৰক আৰু ডাউনলোড কৰি আপোনালোকে ধুনীয়া ভিডিও বনাওক আৰু লগতে আপোনালোকে আপলোড কৰক লগতে যদি মোৰ ভিডিওটো চাই ভাল পালে আৰু ইউজফুল ভাবিছে যদি আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিও আপোনালোকৰ ওচৰলৈ আৰু আহি থাকিব আৰু মোৰ যদি ইউটিউব চেনেললৈ যদি আপোনালোকে প্ৰথমবাৰ আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শ্বেয়াৰ কৰক ইমানখিনি আছিল আৰু কি ক'ম ধন্যবাদ